ৰূপা দীপা ক'ত আছাৰৈ লাহেকৈ মাত দিবালৈ আহিম গৈ তুমি তোমাৰ ভিতৰত ৰূপা দীপা ক'ত আছাৰৈ লাহেকৈ মাত দিবালৈ আহিম গৈ। আজি আপোনালোকৰ জৰিয়তে সমগ্ৰ ডিব্ৰুগড়বাসী, অসমবাসী, দেশবাসী ৰঙালী বিহু উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে আমি সকলোৱে ভাতৃত্ববোধ বহন কৰি আগন্তুক দিনত আমি আমাৰ ৰাজ্যখন ভাৰতবৰ্ষৰ ভিতৰত 5খন ৰাজ্যৰ ভিতৰত আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ। এই গোটেই কথাখিনি আগত ৰাখি আমি আপোনালোকক সকলোকে ভাতৃত্ববোধ বহন কৰি সকলোৱে মিলিজুলি আমি অসমখনক এটা বিশেষ ব্যৱস্থাৰে আমি আগুৱাই লৈ যাবৰ কাৰণে আশা কৰি আজি ৰঙালী বিহু উপলক্ষে মই প্ৰত্যেকজন ব্যক্তিকে মোৰ ফালৰ পৰা মই বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে সুস্বাস্থ্য হওক, সকলোৱে শান্তিৰে থাকক, তাৰ কামনাৰে পুনৰবাৰ আপোনালোকৰ জৰিয়তে দেশবাসীক মোৰ এই আহ্বান থাকিল। এইবাৰ বিহু আহিছে, নিৰ্বাচনৰ লগত আছে, কি ক'ব? হয়, চাওক, এইটো এটা নিৰ্বাচনৰ পৰম্পৰা এটা। আগতে আমাৰ নিৰ্বাচনবিলাক যেতিয়া আহে 5 বছৰ মূৰে আমাৰ বিহুৰ আগতে হয়, কিন্তু এবাৰ বিহুৰ পাছত হয়। এটা পৰিৱেশটো দুইটাই পৰিৱেশ মিক্স হোৱাৰ কাৰণে বিহুৰ যিটো উন্মাদনা, বিহুৰ যিটো আমাৰ মাদকতা, এইটো অকণমান ম্লান পৰা যেন লাগে। মানে মানুহৰ চিন্তাটো মনৰ মাজত ইলেকশ্যনৰ যি চিন্তাটো আছে, বিশেষকৈ আমাৰ নিচিনা ৰাজনৈতিক ব্যক্তিসকলক, সেইকাৰণে সেই বিহুটোক যেন অকণমান সেই চিন্তাটোৱে অকণমান ম্লান কৰিছে, তেনেকুৱা যেন ভাৱ মোৰো হয়। এতিয়া মই আজি ৰাতিপুৱাৰ পৰা ধৰক ইফালে সিফালে গৈছোঁ, যদিও গৈছোঁ তাৰ মাজতে অকণমান ইলেকশ্যন কেন্দ্ৰিক কথাবিলাকো মনৰ মাজলৈ আহি থাকে। যাই কি নহওক, আমি বিহু আমাৰ থাকিব, বিহুৱে আমাৰ চিন, আৰু বিহুৱে অসমীয়া জাতিৰ স্বাভিমান। আমি সেইখিনি কৰা পৰম্পৰা 2টা দিন আজি সম্পূৰ্ণৰূপে ভাবিছোঁ, ৰাতিপুৱাৰ পৰা 2টা দিন সম্পূৰ্ণ ঘৰত থাকিম। ঘৰত থাকি ঘৰত যিসকল ৰাইজ আহিব তেখেতসকলক আতিথ্য কৰা আৰু ভাতৃত্ববোধ বহন কৰাটোৱেই আজি 2টা দিনত ৰাজনৈতিক পৰা আঁতৰি থাকি এই কামখিনি কৰিম বুলি মই বিহু বুলি ছাৰ, বিহু বতৰত বিহুগীত মানে আজি মোৰ মাতটো হেৰি হৈ আছে, তথাপি আমাৰ ভূপেন দাৰ এটা গান আছে, মাঘত দেখোন উৰুকা নহয় তুমি নহ'লে, বহাগ বিহুত বিহু ঢোল নাবাজে তুমি নহ'লে। প্ৰতিটো ৰাজনৈতিক দলে বজাইছে নিৰ্বাচনী ৰণদংকা। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনতাৰ বাবে আছে কি? কংগ্ৰেছ আৰু বিৰোধীয়ে জনতাক দিছে কি প্ৰতিশ্ৰুতি? AIUDF ফেক্টৰ হ'ব নেকি এইবাৰৰ নিৰ্বাচনত? প্ৰতিটো দলৰ প্ৰতিনিধিয়ে জনতাক ক'ব তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা। ষ্টাৰ চিমেণ্ট 24ত চৰকাৰ কাৰ? পাৱাৰ্ড বাই ডাটা মেচিন।